নমস্কাৰ, মই মৃদুলাই আপোনালোক সকলোলৈ লৈ আহিছোঁ 10,000 টকাৰ খৰচৰ তালিকাত কেনেকৈ প্ৰস্তুত কৰিব আৰু গাহৰি ছাগলী কিনাৰ ৰিচিপ্টখন কেনেকৈ দেখুৱাব। প্ৰথমে আপোনালোকে কি কৰিব, 1 লাখ টকাৰ বহী এখন কিনিব। মানে 1 লাখ টকা মানে এই বহীখন আপোনালোকে লাখপতি বাইদেউ নোহোৱালৈকে সাঁচি ৰাখিব লাগিব। কিয়নো আপোনালোকে যেতিয়া হিচাপৰ তালিকাখন অনলাইন কৰিব তেতিয়া কিন্তু অনলাইনে সেই হিচাপ পাহৰি নাযায়। আমি পাহৰি যাব পাৰোঁ যে আমাৰ নামৰ আগত হছইকাৰ দীঘইকাৰ কি আছে, কিন্তু অনলাইনে কেতিয়াও নাপাহৰে। সেইটোকে আপোনালোকে এই বহীখন লাখপতি বাইদেউ হোৱালৈকে সাঁচি ৰাখিব। ইয়াত মই গাহৰি লৈছোঁ। গাহৰি কিনাৰ ৰিচিপ্টখন কেনেদৰে বনাইছোঁ আপোনালোকক দেখাইছোঁ, আপোনালোকে চাওক। প্ৰতি মই শ্ৰী প্ৰাণজিত গগৈ আঠাবাৰী গাঁৱৰ বাসিন্দা। মোৰ ফাৰ্মৰ পৰা চেনিমাৰী গাঁৱৰ শ্ৰীযুক্তা মৃদুলা গগৈক এটি বগা ৰঙৰ গাহৰি 6,000 টকাত স্বজ্ঞানে স্বইচ্ছাই বিক্ৰী কৰোঁ। তেনেদৰে মই প্ৰাণজিত গগৈ ফাৰ্মৰ পৰা গাহৰিটো আনিছোঁ। তাৰপিছত বিক্ৰেতাৰ ঠিকনা লিখিব, কাৰ পৰা কিনিছে, আৰু ক্ৰেতাৰ ঠিকনা, আপোনাৰ ঠিকনাটো লিখিব, আৰু সাক্ষী এজন লাগিব। সাক্ষীজনৰ চহীটো মৰাব আৰু আপোনালোকে খৰচৰ হিচাপ দেখাব। মই খৰচৰ হিচাপ দেখাইছোঁ। মূলধন আছিলে 10,000 আৰু গাহৰিটো লৈছে 6,000, যাতায়াত হৈছে 100 টকা খৰচ হৈছে, অহা যোৱা দানা 2,000 কিনি থৈছোঁ, আৰু মুঠ খৰচ হৈছিলে মোৰ 8,100 টকা, আৰু জমা আছে 1900 টকা। মানে এইটো মই দানা কিনিম। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে, আৰু আগলৈও এনেদৰে ভিডিঅ' চাই থাকিব, আৰু মই আপোনালোকক সমস্যাৰ সমাধান দি থাকিম। ধন্যবাদ। আপোনালোকে গাহৰি ৰছী কিনাৰ হিচাপটো দেখুৱাব পাৰে। মোৰ কিন্তু পুৰণা গঁৰাল আছে, সেই হেতুকে মই ৰছীৰ হিচাপটো দেখুওৱা নাই।